খবৰ সকলোৱে ভালনে বাৰু আশা কৰোঁ সকলো ভালে আছে নতুন এটা ভিডিঅ' সৈতে মোৰ চেনেলত আকৌ এবাৰ স্বাগতম জনালোঁ আৰু আজি হ'ল বিহু কালি উৰুকা আছিলে আৰু এয়া কপৌ ফুলৰ ওচৰতে থিয় হৈ আপোনালোকৰ আগত ব্লগটো বনাইছোঁ আৰু কালি আমি ঘৰলৈ আহিছিলোঁ আৰু শুনিছেনে ঢোলৰ মাত আৰু ল'ৰা ছোৱালীবোৰে হুঁচৰি গাই আছে হুঁচৰি গোৱা ভিডিঅ'টো কৰি আছোঁ আপোনালোকক দিম বাৰু মই এডিট কৰি আছোঁ আৰু এইফালে কপৌ ফুলৰ ওচৰত ৰখি আছোঁ আৰু ইয়াতে 3 পাহ লাগিছিলে এপাহ আমাৰ বৌ ছোৱালীজনীক লগাই দিলোঁ বিহু নাচিবলৈ আৰু এপাহ কপৌ ফুল গোন্ধ নাই কিন্তু একদম ধুনীয়া আৰু মানে এয়া চাওক তাকে আজি দিনটোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আৰু সকলোলৈকে বিহুৰ বহুত উলগ জনালোঁ ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সম্পূৰ্ণ শেষলৈকে চাই থাকিব নাপাহৰিব দিনটোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম ব'লক তেনেহ'লে আৰু এফালে এয়া টিকলিকেইজনীক দেখাই দিছোঁ ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি গৈছে দেখিছেনে আৰু এই টিকলাটো দেখিছেনে ঢোল বজাত ব্যস্ত সুৰ মিলক নিমিলক খালি বজাব লাগে আৰু আমাৰ এই দুটা ধুনীয়াকৈ ৰেডি হৈ আছে বিহুলৈ যাবলৈ আপোনালোকক দেখাই আছোঁ দেই কি পাৰোঁ আৰু এয়া হ'ল দাদা ছোৱালী আৰু তাই একদম ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি তাইক ৰেডি কৰি দিছোঁ ধুনীয়াকৈ মই পিন্ধাই দিলোঁ চাদৰ মেখেলা ধুনীয়াকৈ ষ্টকমান ষ্টাইল কৰি দিলোঁ আৰু তাই একদম পূৰা ৰেডি হৈ পূৰা ফটো চটো উঠি আছে হুঁচৰি গাব যাব দুইটাই আৰু এয়া ফটো উঠাই আছিলে আৰু ভিডিঅ' বনাই আছিলোঁ মই ধুনীয়াকৈ হাঁহি কৰি দুইটাই একদম পূৰা ৰেডি হৈ লৈছে মানে হুঁচৰি যাবলৈ আৰু এয়া ৰেডি হৈ গৈ আছে ক'ত গায় সেইবোৰ দেখাই নাথাকোঁ খালি আপোনালোকক অকণমান শ্বৰ্টকৈহে ভিডিঅ'বোৰ দেখাই গৈ আছোঁ চাই থাকিব আৰু এয়া সন্ধিয়া সময় হয় আৰু আবেলি চবেই হুঁচৰি গাবলৈ আহিছিলে আৰু হুঁচৰি গোৱা পাৰ্টি হুঁচৰি গাইছিলে অলপকৈ সেয়াও ভিডিঅ' দেখাই আছোঁ আপোনালোকক আৰু এতিয়া হ'ল সন্ধিয়া মানে ৰাতি হ'ল আৰু ৰাতিৰ ভিডিঅ'টো আপোনালোকক অকণমান দেখাইছোঁ আৰু আজিৰ দিনটো যিহেতুকে ৰাতিটো হুঁচৰি গাই থাকিব আৰু এতিয়া ইয়াৰ দাদাৰ ডাঙৰ ল'ৰাটো আৰু তাৰ লগৰখিনি গোটেইখিনি হুঁচৰি গাবলৈ আহিছিলে সেয়াও অকণমান দেখাই দিলোঁ আজিৰ দিনটো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ